নমস্কাৰ আপোনালোক সকলোকে এছাম কম্পিটিটিভ এক্সাম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। চ' আজি আমাৰ সকলোতকৈ সুখৰ এটা দিন বুলি আমি অভিহিত কৰিছোঁ, কাৰণ আমাৰ চেনেলৰ পৰা যিসমূহ কুৱেশ্যন এনচাৰ আমি পাব্লিছ কৰিছিলোঁ আমাৰ গাইডবুকখনৰ জৰিয়তে হুবহু ধৰণে প্ৰায় 30-40টা কুৱেশ্যন এনচাৰ কমন পৰিছে। গতিকে ইয়াতকৈ সুখৰ খবৰ আমাৰ কাৰণে একো হ'ব নোৱাৰে। গতিকে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি মেমৰি বেছ কিছুমান কুৱেশ্যন এনচাৰ আপোনালোকৰ লগত আলোচনা কৰিম। লগতে আগন্তুক আপোনালোকৰ গ্ৰেজুৱেশ্যন লেভেল লগতে ড্ৰাইভাৰ গ্ৰেড 4 পোষ্টসমূহৰ কাৰণে কেনেকুৱা ষ্টেণ্ডাৰ্ড পৰীক্ষাসমূহৰ কুৱেশ্যন পেটাৰ্ণ হ'ব পাৰে সেই বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈ চাই থাকিব আৰু আশা কৰিছোঁ আপোনালোক প্ৰতিগৰাকী কেণ্ডিডেটে পৰীক্ষা নিশ্চয় ভাল হৈছে। গতিকে পৰীক্ষাৰ কুৱেশ্যন পেপাৰ যিহেতু 70% কুৱেশ্যন প্ৰায় ইজি আছিল আৰু প্ৰায় 30% মান কুৱেশ্যন অলপ হাৰ্ড আছিল, যদিও আপোনালোকৰ পৰীক্ষা ভাল নিশ্চয় সকলোৰে হৈছে। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈ চাই থাকিব। প্ৰথমতে আমি আজি মেমৰি বেছ কুৱেশ্যন কেইটামান আপোনালোকৰ লগত ডিছকাছ কৰিব লৈছোঁ, যিকেইটা কুৱেশ্যনৰ প্ৰায়ভাগ কুৱেশ্যনে আমাৰ গাইডবুকখনত হুবহু ধৰণে আছে। যিসকলে ডাউনলোড কৰিছে আপোনালোকে গমেই পাইছে। আৰু প্ৰথমতে আপোনালোকৰ ওচৰত আমি ক্ষমা প্ৰাৰ্থী, আমি আপোনালোকৰ মেছেজসমূহ ৰিপ্লাই দিব পৰা নাই। আপোনালোক বহুতে আমাক ধন্যবাদসূচক মন্তব্য প্ৰেৰণ কৰিছে, আমি আপোনালোকৰ ওচৰত কৃতজ্ঞ। আপোনালোকক এসাঁজ ভাতৰ দামত যাতে যিহেতু আমি আপোনালোকক 40-50টা কুৱেশ্যন ডাইৰেক্টলি কমন দিব পাৰিছোঁ, মাত্ৰ কেতিয়াবা 99 টকা কেতিয়াবা 149 টকাৰ বিনিময়ত আপোনালোকক আমি এইখিনি কমন দিব পাৰিছোঁ। এইখিনি আমাৰ কাৰণে সৌভাগ্য বুলি আমি ক'ব লাগিব। গতিকে আপোনালোকক আমি অনুৰোধ জনাইছোঁ, আপোনালোকে যদি আমি আমাৰ স্বাৰ্থত কোৱা নাই, আপোনালোকৰ জীৱনৰ স্বাৰ্থত কৈছোঁ। আমি 49 টকা বা 99 টকাৰ কথাটো ইয়াত আহি পৰা নাই, আপোনালোকৰ জীৱনৰ স্বাৰ্থ জড়িত হৈ আছে। যদিহে আপোনালোকে গ্ৰেজুৱেশ্যন লেভেল বা ড্ৰাইভাৰ লেভেল বা গ্ৰেড 4 পদৰ পৰীক্ষাত আপোনালোকে দিম বুলি ভাবিছে, ভালদৰে আজি নিশ্চয় আপোনালোকে কুৱেশ্যনৰ পেটাৰ্ণটো গম পালে। গতিকে আপোনালোক যিসকলে এতিয়াও এইখন গাইডবুক ডাউনলোড কৰি লোৱা নাই আপোনালোকে ল'ব পাৰে, আপোনালোকৰ যদিহে ইচ্ছা, আমি আপোনালোকক জোৰ কৰা নাই। গতিকে আমি মেমৰি বেছ কুৱেশ্যনসমূহ প্ৰথম আলোচনা কৰিব বিচাৰিছোঁ। প্ৰথম কুৱেশ্যন আছিল কাঞ্চীপুৰম শাড়ী কোনখন ৰাজ্যত উৎপাদন হয়? ইয়াৰ এনচাৰটো হ'ব তামিলনাডু। তাৰপিছত আহিছিল ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কুমুদ চন্দ্ৰ হাজৰিকা, যিটো কুৱেশ্যন ডাইৰেক্টলি আপোনালোকে আমাৰ গাইডবুকখনত পাই যাব। নেক্সট আছিল ভাৰতৰ উত্তৰ পূব দিশত থকা পৰ্বতটোৰ নাম বৰাইল পৰ্বত, অসমৰ সৰ্বোচ্চ এইটো শৃংগ হয়। গতিকে এই এনচাৰটো আপোনালোকে পৰ্বত শ্ৰেণী হয়। এই কুৱেশ্যনৰ এনচাৰটো আপোনালোকে আমাৰ গাইডবুকত পাই যাব। তাৰপিছত আহিছিল আপোনালোকৰ এটা জনপ্ৰিয় গীত অলকানন্দা, এই গীতটো কোনে লিখিছিল? এনচাৰটো মৈত্ৰী পাটৰ হ'ব। আহোমৰ শেষৰ ৰাজধানী, আমি ভিডিঅ'ৰ জৰিয়তে ক্লাছৰুমত ইতিমধ্যে 120 বাৰমান ডিছকাছ কৰিছোঁ চাগে, ডাইৰেক্টলি কমন আহিছে। তাৰপিছত আহিছিল শংকৰদেৱৰ আইতাকৰ নাম, ডাইৰেক্টলি আপোনালোকে আমাৰ গাইডবুকত পাই যাব খেৰসূতী। এই কুৱেশ্যনটোৰ এনচাৰ চাগে সকলোৱে শুদ্ধ কৰিছে। তাৰপিছত টকলাই চাহ নিলাম কেন্দ্ৰ, যিটো কুৱেশ্যন যোৱা বছৰৰ পৰীক্ষাত আহিছিল, এই বছৰো আহিছে আৰু আমাৰ গাইডবুকখনৰ লগতে আমি ভিডিঅ'ত ইতিমধ্যে ভালে কেইবাৰ আলোচনা কৰিছোঁ এইটো কুৱেশ্যন। তাৰপিছত আহিছিল ৰংবং তেৰাঙৰ কাব্যিক কি অৰ্থাৎ ৰংবং তেৰাঙৰ গ্ৰন্থখনৰ নাম ৰংমিলিৰ হাঁহি। এই কুৱেশ্যনটো আপোনালোকে এপ্ৰক্স আমাৰ গাইডবুকখনৰ 71 মান পেজ নম্বৰত পাই যাব। এই কুৱেশ্যনটো ডাইৰেক্টলি আমাৰ গাইডবুকখনত আছে। তাৰপিছত ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম ইতিমধ্যে আমি আলোচনা কৰিলোঁ। নীতি আয়োগৰ অধ্যক্ষ ইতিমধ্যে আমি আলোচনা কৰিছোঁ, ভিডিঅ'সমূহত গাইডবুকতো আছে। প্ৰাইম মিনিষ্টাৰ হয়, ৰাজ্যসভাৰ সভাপতি, উপৰাষ্ট্ৰপতি হয়। জালিয়ানাৱালাবাগ পঞ্জাৱত অৱস্থিত, আপোনালোক সকলোৱে জানে। তাৰপিছত আপোনালোকৰ নয়নমণি শইকীয়া কি খেলৰ লগত জড়িত আছিল? অপশ্যনসমূহ আমি পাহৰি গৈছোঁ, অপশ্যনসমূহ আপোনালোকে আমাক জনাব লাগিব। এইটো নয়নমণি শইকীয়া কি খেলৰ লগত জড়িত, অপশ্যনসমূহ আমি কালেক্ট কৰিব পৰা নাই, আপোনালোকে কমেণ্ট বক্সত জনাব। তাৰপিছত অসমে কাৰ সৈতে সীমা শ্বেয়াৰ কৰে? অসমে বাংলাদেশ আৰু ভূটানৰ সৈতে সীমা ভাগ বতৰা কৰে। তাৰপিছত ৰূপৰ ৰাসায়নিক নাম আহিছিল চিলভাৰ, ইয়াৰ উত্তৰ হৈছে AG। এইটো আপোনালোকে আমাৰ যিটো ছায়েন্সৰ পাৰ্ট আছে তাত আপোনালোকে হুবহু ধৰণে পাই যাব। অসমে কাৰ সৈতে সীমা শ্বেয়াৰ কৰে বাৰম্বাৰ আমি ভিডিঅ'সমূহত আলোচনা কৰি আহিছোঁ। তাৰপিছত আপোনালোকৰ শান্ত শিষ্ট হুষ্টপুষ্ট মহাদুষ্টৰ লিখক হৈছে ভৱেন্দ্ৰনাথ দত্ত, আমাৰ গাইডবুকত আছে। 1 জানুৱাৰী 2024 অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি, এই কুৱেশ্যনটো গাইডবুকত নাই, এইটো আমি ভিডিঅ'ত আলোচনা কৰিছোঁ, জো বাইডেন। তাৰপিছত আছিল আপোনালোকৰ ভাৰতৰ উপৰাষ্ট্ৰপতি, বৰ্তমান ভাৰতৰ উপৰাষ্ট্ৰপতি। চ' উপৰাষ্ট্ৰপতি হ'ব জগদীশ ধনখেৰ আৰু প্ৰাচীন বেদ ঋগ্বেদ গাইডবুকৰ পৰা ডাইৰেক্টলি আহিছে। আৰু গোটেইসমূহ কুৱেশ্যন আমি কালেক্ট কৰিব পৰা নাই, আপোনালোকৰ যিসমূহ কুৱেশ্যন মনত আছে আমাক জনাব। আৰু ইংলিছৰ পৰা যথেষ্টখিনি কুৱেশ্যন এনচাৰ কমন অহা বুলি আমাক জনাই আছে। গতিকে আমি আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ, মেছেজসমূহৰ ৰিপ্লাই দিব পৰা নাই। গতিকে আপোনালোকক আজিৰ পৰা আমি ধাৰাসাৰভাৱে আগন্তুক
গ্ৰেজুৱেশ্যন লেভেলৰ আৰু গ্ৰেড 4 বোৰ্ডৰ পৰীক্ষাৰ কাৰণে ভিডিঅ'সমূহ আপোনালোকক আগবঢ়াম। এটা ভিডিঅ' মিছ নকৰিব। প্ৰতিটো ভিডিঅ' আপোনালোকৰ জীৱনৰ লগত জড়িত, প্ৰতিটো ভিডিঅ' আপোনালোকৰ কাৰণে যথেষ্টখিনি গুৰুত্বপূৰ্ণ হ'ব। গতিকে এটা ভিডিঅ' মিছ নকৰিব। A to Z প্ৰতিটো ভিডিঅ' চাই যাব। প্ৰতিটো ভিডিঅ'ত আমি ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰসমূহ আলোচনা কৰিম। আৰু আপোনালোকে যদিহে ইচ্ছা কৰে আমাৰ গাইডবুকখন ফ'ল' কৰিব পাৰে। ডাউনলোড লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। সেইখন গাইডবুকৰ পৰা আপোনালোকে প্ৰিপাৰেশ্যন কৰিব পাৰে। যিহেতু যোৱা বছৰ এইখন গাইডবুকৰ পৰা গোটেইকেইটা পৰীক্ষাত এভাৰেজ হিচাপত যদিও আমি চাবলৈ যাওঁ প্ৰায় 50 পৰা 60% কমন আহিছিল। আৰু এইবাৰ প্ৰথম পেপাৰখনতে যেতিয়া ইমানখিনি কুৱেশ্যন এনচাৰ কমন আহিছে, গতিকে আপোনালোকে নিশ্চিন্ত মানে এবাৰ ফ'ল' কৰি চাব পাৰে। যিসকলে ইচ্ছা কৰে ডাউনলোড কৰি ল'ব পাৰিব। লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। ধন্যবাদ।